কলাইগাঁৱৰ টংলা চহৰত লোমহৰ্ষক হত্যাকাণ্ড। ডিঙি ৰেপি নৃশংসভাৱে হত্যা দুই কণমানি ভাতৃক। দুই কণমানি সন্তানক হেৰুৱাই শোকত ভাগি পৰিছে পৰিয়াল। স্থানীয় লোকৰ দাবী, হত্যাকাৰীক বিচাৰি উলিয়াই ফাঁচি দিয়ক। দোষীক কৰায়ত্ব কৰি ফাঁচীৰ কথাত জলমা লাগিব বুলি আমি দাবী জনাইছো অসম চৰকাৰক। হত্যাকাৰীৰ ক্লু পাইছে আৰক্ষীয়ে। প্ৰাথমিক তদন্তত আটক দুজনক। जो भी अक्यूज्ड होगा मैं आपको यकीन और आश्वासन दिलाना चाहूँगा कि हम उसको जल्द से जल्द यहाँ से पकड़ेंगे और कड़ी से कड़ी सजा दिलाएंगे। শনিবাৰে সন্ধান ওলাল শুকুৰবাৰে টংলাৰ জোৰপুখুৰীৰ পৰা নিৰুদ্দেশ হোৱা দুই কণমানি ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মাৰ। কিন্তু জীৱন্তে উদ্ধাৰ নহল টংলাৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ ষষ্ঠমান আৰু পঞ্চমমানৰ দুই ভাতৃ। শনিবাৰে পুৱা টংলাৰ বটাবাৰী ষষ্ঠপাৰাৰ নাইকা নদীৰ পাৰত উদ্ধাৰ গৌৰৱ আৰু কৌশিকৰ নিথৰ দেহ। দুই ভাতৃক ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰা হ'ল। চৌদিশে সৃষ্টি হ'ল চাঞ্চল্যৰ। দলে বলে আহিল আৰক্ষী, ওলাই আহিল স্থানীয় জনতা। কান্দোনৰ ৰোল উঠিছে টংলাৰ জোৰপুখুৰীৰ মহেন্দ্ৰ শৰ্মাৰ ঘৰখনত। দুই পুত্ৰক হেৰুৱাই চকুলোৰে বাট নেদেখা হৈছে পিতৃ, মাতৃ আৰু আইতাকে। শুকুৰবাৰে বিদ্যালয়ত পৰীক্ষা দিবলৈ ওলাই গৈছিল গৌৰৱ আৰু কৌশিক। কিন্তু বিদ্যালয় নাপালেগৈ দুই ছাত্ৰ। কাৰণ বাটতেই দুই কণমানি ভাতৃৰ বাবে অপেক্ষা কৰিছিল দুৰ্দান্ত ঘাতকে। প্ৰথমে নিৰুদ্দিষ্টৰ বাতৰি আৰু তাৰ পাছত দুই পুত্ৰৰ মৃত্যুৰ বাতৰিয়ে দিশহাৰা কৰি পেলাইছে পৰিয়ালটোক। এই নৃশংস হত্যাকাণ্ডই হতচকিত কৰিছে স্থানীয় ৰাইজকো। এয়া পৰিকল্পিত হত্যাকাণ্ড। উচিত তদন্তৰ দাবী জনাই স্থানীয় লোকৰ চৰকাৰ প্ৰশাসনলৈ আহ্বান, হত্যাকাৰীক বিচাৰি উলিয়াই ফাঁচি দিয়ক। আমিও আচৰিত, তাৰমানে এনেকুৱা ঘটনা হোৱা নাই। আৰু ঘৰৰ পৰা ওলাই আহিছে, স্কুলো বহুত দূৰ নহয়, 100-150 মিটাৰ ডিষ্টেঞ্চৰ স্কুল। গতিকে নভবা নিচিন্তা কথা। আৰু পৰিয়ালৰ তাতো কোনো ফোনো অহা নাই, একো অহা নাই। গতিকে এইটো পৰিকল্পিতভাৱে হয়তো হত্যাকাৰী এই কামটো কৰিছে আৰু এই নিৰ্জন ঠাইত, এই নদীৰ পাৰত জংঘলত এই কামটো কৰিছে চাগে। গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আৰক্ষী আৰু প্ৰশাসনক আমি এটা দাবী জনাইছোঁ, অতি শীঘ্ৰে এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে। সঁচাকৈ দুৰ্ভাগ্যজনক। আজি বাচ্চা ভগৱানৰ নিচিনা হয় বাচ্চা, আৰু এই বাচ্চাক নিৰ্মমভাৱে প্ৰহাৰ কৰাত আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু দোষীক কৰায়ত্ব কৰি ফাঁচীৰ কথাত জলমা লাগিব বুলি আমি দাবী জনাইছোঁ অসম চৰকাৰক। স্থানীয় ৰাইজৰ সন্দেহ, এয়া পাৰিবাৰিক সংঘাতৰ কৰুণ পৰিণতিও হ'ব পাৰে। কাৰণ মৃত দুই সন্তানৰ পিতৃ মহেন্দ্ৰ শৰ্মাৰ আছে দুগৰাকী পত্নী। আমি ভাবিব পাৰিবাৰিক কেন্দ্ৰও হ'ব পাৰে, কাৰণ আমি অলপ সন্দেহ কৰিছোঁ। তাৰমানে কি, ধৰক তেওঁৰ দুটা ঘনীয়েক থকা বুলি আমি আজি ইয়াতে আহি গম পালোঁ। তেওঁৰ দুটা পত্নী আছিল। গতিকে প্ৰথম পত্নী ক'ত আছে, প্ৰথম পত্নীৰ ল'ৰাটো ক'ত আছে, সেইখিনিও তদন্তত আহিব লাগে। আৰক্ষীয়ে কালি এজাহাৰ পোৱাৰ পিছত টংলা আৰক্ষীয়ে গোটেইখিনি কাম কৰিছে। গোটেই ৰাতিও তেওঁলোকে তদন্ত কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষকে ক'লে, আমি হত্যাকাৰীৰ ক্লু পাইছোঁ। অতি শীঘ্ৰেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি বিহা হ'ব বুলি সকলোকে আশ্বাস দিলে আৰক্ষী অধীক্ষক পুষ্কিন জৈনে। इन्वेस्टिगेशन के लिए हम लोग को कुछ लीड्स मिला है, हम लोग उस पर काम कर रहे हैं। जो भी अपराधी होगा, जो भी अक्यूज्ड होगा, मैं आपको यकीन और आश्वासन दिलाना चाहूँगा कि हम उसको जल्द से जल्द यहाँ से पकड़ेंगे और कड़ी से कड़ी सजा दिलाएंगे। কিন্তু কোনে নৃশংসভাৱে হত্যা কৰিলে দুই কণমানি ভাতৃক? কি কাৰণে হত্যা কৰা হ'ল এই দুই নিষ্পাপ শিশুক? আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।